নমস্কাৰ আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল। আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে 2019ত প্ৰতিখন মেডিকেল কলেজত কিমান কাট অফত এডমিশ্যন পাইছে, কেটেগৰী ৱাইজ কিমান কাট অফত এডমিশ্যন পাইছে, কিমান ৰেংকত এডমিশ্যন পাইছে আৰু সেই ৰেংক অনুসৰি 2020 নিট এক্সামত কেণ্ডিডেট এজনে কিমান মাৰ্ক স্ক'ৰ কৰিছে। এই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। যেহেতু বহুত কেণ্ডিডেটে সুধি আছিলে যে SC কেটেগৰীত ইমান মাৰ্কছ পাইছোঁ, এডমিশ্যন হ'বনে নাই, ST প্লেইনত ইমান পাইছোঁ হ'বনে নাই, বা ST হিল EWS যিখিনি কেটেগৰী ৱাইজ থাকে আৰু সেইখিনিত ইমান মাৰ্ক পাইছোঁ, এডমিশ্যন পামনে নাই, এই সকলোখিনি ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো লৈ অহা হৈছে। আৰু ইয়াত যিমানখিনি তথ্য দিয়া আছে টেবুলাৰ ফৰ্মত দিয়া আছে, সকলোখিনি তথ্য অফিচিয়েল ৱেবছাইটত যিখিনি 2019ত লিষ্ট ওলাইছিলে তাৰ পৰা লোৱা হৈছে আৰু এই বছৰ 2020ত যিখিনি মেৰিট লিষ্ট ওলাইছে তাৰ পৰা লোৱা হৈছে। গতিকে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব প্ৰতিখন মেডিকেল কলেজৰ 2019ত কিমান কাট অফ ৰেংক আছিলে, কেটেগৰী ৱাইজ আলোচনা কৰা হ'ব আৰু সেই ৰেংক অনুসৰি 2020ত কিমান স্ক'ৰ কৰিছে সেই ৰেংকবিলাকত সেইখিনি আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব, সকলোখিনি কথা বুজি পাব, কোনটো কেটেগৰীত কিমান মাৰ্কছলৈকে যাব পাৰে বা কিমান কাট অফ যাব পাৰে। আৰু ইয়াত মেডিকেল কলেজ আৰু ডেণ্টেল কলেজৰ সকলোখিনি ডাটা আলোচনা কৰা হ'ব, অৰ্থাৎ MBBS আৰু BDSৰ ডাটাখিনি আলোচনা কৰা হ'ব। আৰু ইয়াত আপোনালোকে দেখা পাইছে প্ৰথম যিটো কলম আছে তাত দিয়া আছে মেডিকেল কলেজ কেইখনৰ নাম দিয়া আছে আৰু ইয়াত যিখিনি কলেজ চিৰিয়েল ৱাইজ দিয়া আছে সেইখিনি আনৰিজাৰ্ভত যিটো ৰেংক আছিলে সেই ৰেংক অনুসৰি চিৰিয়েল ৱাইজ কলেজবিলাকৰ নাম দিয়া আছে। আৰু দ্বিতীয় যিটো কলম আছে সেইটোত আপোনালোকে দেখা পাব ষ্টেট কাট অফ ৰেংক নিট UG 2019, অৰ্থাৎ 2019ত যিখিনি ষ্টেট কোটাৰ চিট আছিলে কেটেগৰী ৱাইজ সেইখিনি চিটৰ কাৰণে কিমান ৰেংক গৈছিলে এই সকলোখিনি ইয়াত দিয়া আছে। তাৰপাছত 3 নম্বৰ যিটো কলম আছে সেই কলমটোত দিয়া আছে 2019ৰ যিটো ৰেংক হয় সেই ৰেংকত 2020ত কিমান মাৰ্কছ পাইছে বা কিমান স্ক'ৰ কৰিছে সেইখিনি ইয়াত দিয়া আছে, কেটেগৰী ৱাইজ সকলোখিনি দিয়া আছে। এতিয়া ইয়াৰ পৰা আলোচনা কৰি গৈছোঁ। প্ৰথম কলেজখন হৈছে যোৰহাট মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজ 2019ত যিটো এডমিশ্যন হৈছিলে, কাউন্সিলিং হৈছিলে, সেই কাউন্সিলিঙত আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ ৰেংকটো আছিলে 285 আৰু এতিয়া যদি 2020ৰ যিখন মেৰিট লিষ্ট ওলাইছে সেই মেৰিট লিষ্টত যদি 285 ৰেংকটো চোৱা যায়, 285 ৰেংকটোৱে স্ক'ৰ কৰিছে 553, অৰ্থাৎ 553। একেদৰে OBCৰ 2019ত কাট অফ ৰেংকটো আছিলে 1272 আৰু এতিয়া যদি 2020ত 1272ৰ স্ক'ৰখিনি চাই বা কিমান মাৰ্কছ পাইছে নিট 2020ত সেইটো হৈছে 452। একেদৰে SCৰ ক্ষেত্ৰত 2019ৰ ৰেংকটো হৈছে 1226 আৰু 2020 নিটত সেই ৰেংকত অৰ্থাৎ 1226 ৰেংকত স্ক'ৰ কৰিছে 455। একেদৰে ST প্লেইন দিয়া আছে, 2019ৰ ৰেংকটো হৈছে 4239 আৰু 2020ৰ সেই ৰেংকত মাৰ্কছটো হৈছে 395, অৰ্থাৎ 395। একেদৰে ST হিলৰ ক্ষেত্ৰত ৰেংকটো দিয়া আছে, 2019ৰ নিট ৰেংকটো হৈছে যিটো কাট অফ ৰেংক হয় সেইটো হৈছে 4239 আৰু সেই ৰেংক অনুসৰি 2020ত যিখিনি স্ক'ৰ কৰিছে সেই স্ক'ৰটো হৈছে 293। একেদৰে EWSৰ ক্ষেত্ৰত 2019ৰ ৰেংকটো হৈছে 533
আৰু এই 533 ৰেংকটো 2020 স্ক'ৰ কৰিছে অৰ্থাৎ নিট 2020 স্ক'ৰ কৰিছে 520 তাৰপাছত আছে TGL অৰ XTGL 2019 নিট ইউজিৰ কাট অফ ৰেংকটো ষ্টেট কোটাৰ কাৰণে আছিলে 4522 আৰু এইবাৰ সেই একে ৰেংকতে 2020 অৰ্থাৎ নিট ইউজি 2020 স্ক'ৰ কৰিছে 283 আৰু এই সকলোখিনি ষ্টেট কোটাৰ মেৰিট লিষ্টৰ পৰাহে লোৱা হৈছে এতিয়া আহিছোঁ GMC ডাটাখিনি লৈ অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজৰ 2019 কিমান কাট অফ ৰেংক আছিলে আৰু সেই ৰেংক অনুসৰি 2020 কিমান মাৰ্ক পাইছে কেণ্ডিডেট এজনে আনৰিজাৰ্ভৰ কাট অফ ৰেংকটো আছিলে 2019 337 অৰ্থাৎ 337 আৰু এইবাৰ যদি চাই 2020 সেই একে ৰেংকতে স্ক'ৰটো কৰিছে 546 একেদৰে OBC MOBC 2019 কাট অফটো আছিলে কাট অফ ৰেংকটো আছিলে 657 আৰু সেই 657 ৰেংকৰ নিট 2020 স্ক'ৰটো হৈছে 506 একেদৰে SCৰ 2019 কাট অফ ৰেংকটো হৈছে 688 অৰ্থাৎ 688 আৰু 2020 সেই ৰেংকৰ কেণ্ডিডেটজনে স্ক'ৰ কৰিছে 503 একেদৰে ST প্লেইনৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 1498 আৰু এইবাৰ সেই একে ৰেংকতে 2020 স্ক'ৰ কৰিছে 436 একেদৰে ST হিলৰ ক্ষেত্ৰত 2019 যেটো কাট অফ আছে সেইটো হৈছে 2526 এইটো ৰেংক হয় আৰু এই ৰেংক অনুসৰি 2020 স্ক'ৰ কৰিছে 372 একেদৰে TGL অৰ XTGLৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 3732 আৰু এই ৰেংক অনুসৰি নিট ইউজি 2020 ষ্টেট মেৰিট লিষ্টত স্ক'ৰটো আছে 313 এতিয়া SMC অৰ্থাৎ শিলচৰ মেডিকেল কলেজৰ যোৱা বছৰৰ ডাটাখিনি আলোচনা কৰিম আৰু লগতে সেই ৰেংক অনুসৰি 2020 এইবাৰ কিমান স্ক'ৰ কৰিছে সেইখিনিও আলোচনা কৰিম আনৰিজাৰ্ভ কেটেগৰীৰ লাষ্ট ইয়াৰ অৰ্থাৎ 2019 কাট অফটো আছিলে 345 আৰু এই ৰেংক অনুসৰি 2020 স্ক'ৰ কৰিছে এই ৰেংকত 545 একেদৰে OBCৰ ক্ষেত্ৰত কাট অফ ৰেংকটো আছিলে 1281 আৰু এই ৰেংক অনুসৰি 2020 স্ক'ৰ কৰিছে 451 একেদৰে SCৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো আছিলে 922 আৰু এই ৰেংক অনুসৰি 2020 স্ক'ৰ কৰা আছে 482 একেদৰে ST প্লেইনৰ কাট অফ ৰেংকটো 2019 আছিলে 2507 আৰু সেই কাট অফ ৰেংকত 2020 যদি চাই তেতিয়াহ'লে গম পাব মাৰ্কছটো হৈছে 373 এতিয়া আহিছোঁ ST হিলৰ কাট অফ ৰেংকটো আছিলে 4485 আৰু 2020 সেই একে ৰেংকতে স্ক'ৰ কৰিছে 284 তাৰপিছত EWSত যোৱা বছৰৰ কাট অফ ৰেংকটো আছিলে 461 আৰু এই ৰেংকতে 2020 স্ক'ৰ কৰিছে 528 একেদৰে TGL অৰ XTGLৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 4580 আৰু এই ৰেংকটো 2020 স্ক'ৰ কৰিছে
281 এতিয়া আলোচনা কৰিম FAAMC অৰ্থাৎ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ যিখিনি 2019 ডাটা আছে সেইখিনি আলোচনা কৰিম লগতে সেই ৰেংকত 2020 কিমান স্কোৰ কৰিছে বা মাৰ্কছ পাইছে সেইখিনি আলোচনা কৰিম আনৰিজাৰ্ভৰ কাট অফটো আছিলে 350 অৰ্থাৎ 350 আছিলে কাট অফ ৰেংক আৰু এই ৰেংকত 2020 স্কোৰটো হৈছে 544 OBC MOBCৰ ক্ষেত্ৰত 2019ৰ কাট অফ ৰেংকটো হৈছে 1515 আৰু এই ৰেংকত 2020 স্কোৰ কৰিছে 435 তাৰপিছত SCৰ ক্ষেত্ৰত 2019ৰ কাট অফ ৰেংকটো হৈছে 1434 আৰু এই ৰেংকতে 2020 স্কোৰটো কৰিছে 440 ST প্লেইনৰ ক্ষেত্ৰত 2019ৰ কাট অফ ৰেংকটো হৈছে 2750 আৰু এই সেম ৰেংকতে 2020 স্কোৰ কৰিছে বা মাৰ্কছ পাইছে 360 একেদৰে ST হিলৰ ক্ষেত্ৰত 2019 অৰ্থাৎ যোৱাবাৰৰ কাট অফ ৰেংকটো আছিলে 4725 আৰু এই সেম ৰেংকতে 2020 স্কোৰ কৰিছে বা মাৰ্কছ পাইছে 275 একেদৰে EWSৰ ক্ষেত্ৰত যোৱা বছৰৰ ৰেংকটো হৈছে 501 আৰু 2020 501 ৰেংকত স্কোৰ কৰিছে 524 একেদৰে ফ্ৰীডম ফাইটাৰৰ ক্ষেত্ৰত যোৱা বছৰৰ অৰ্থাৎ 2019ৰ কাট অফ ৰেংকটো হৈছে 391 আৰু এই বছৰ অৰ্থাৎ 2020ত সেই একে ৰেংকতে স্কোৰ কৰিছে বা মাৰ্ক পাইছে 538 একেদৰে TGL অৰ XTGLৰ ক্ষেত্ৰত যোৱা বছৰৰ কাট অফ ৰেংকটো আছিলে 4924 আৰু এই বছৰ অৰ্থাৎ 2020ত সেই একে ৰেংকতে স্কোৰ কৰিছে 269 এতিয়া আলোচনা কৰিম AMC অৰ্থাৎ আসাম মেডিকেল কলেজৰ ডাটাখিনি আনৰিজাৰ্ভৰ ক্ষেত্ৰত 2019ত কাট অফটো আছিলে 356 আৰু এইবাৰ সেই একে কাট অফ ৰেংকতে স্কোৰ কৰিছে 542 মাৰ্কছ একেদৰে OBC অৰ MOBCৰ ক্ষেত্ৰত 2019ৰ কাট অফ ৰেংকটো আছিলে 981 আৰু এই ৰেংকত 2020ত স্কোৰ কৰিছে অৰ্থাৎ মাৰ্কছ পাইছে 476 একেদৰে SCৰ ক্ষেত্ৰত 2019ৰ কাট অফ ৰেংকটো হৈছে 1092 আৰু 2020ত সেই ৰেংকত স্কোৰ কৰিছে 466 একেদৰে ST প্লেইনৰ ক্ষেত্ৰত যোৱা বছৰৰ কাট অফ ৰেংকটো আছিলে 1947 আৰু এই ৰেংকত 2020ত স্কোৰ কৰিছে 406 একেদৰে ST হিলৰ ক্ষেত্ৰত 2019ত কাট অফ ৰেংকটো আছিলে 3152 আৰু এই ৰেংকত 2020ত স্কোৰ কৰিছে অৰ্থাৎ মাৰ্কছ পাইছে 399 EWSৰ ক্ষেত্ৰত 2019ৰ কাট অফ ৰেংকটো হৈছে 439 আৰু 2020ত সেই একে ৰেংকতে স্কোৰ কৰিছে 525 একেদৰে TGL অৰ XTGLৰ ক্ষেত্ৰত যোৱা বছৰৰ কাট অফ ৰেংকটো হৈছে 3980 আৰু এই ৰেংকত 2020ত মাৰ্কছ পাইছে 303 এতিয়া আহিছোঁ TMC অৰ্থাৎ তেজপুৰ মেডিকেল কলেজৰ ডাটাখিনি আলোচনা কৰিম আনৰিজাৰ্ভ কেটেগৰীৰ 2019ত কাট অফ ৰেংকটো আছিলে 357 আৰু এই ৰেংকত 2020ত স্কোৰ কৰিছে 542 একেদৰে OBC অৰ MOBCৰ ক্ষেত্ৰত লাষ্ট ইয়াৰৰ কাট অফ ৰেংকটো আছিলে 1437 আৰু 2020ত সেই একে ৰেংকতে স্কোৰ কৰিছে 440 একেদৰে SCৰ ক্ষেত্ৰত 2019ৰ কাট অফ ৰেংকটো হৈছে 1375
আৰু 2020 সেই ৰেংকত স্ক'ৰ কৰিছে 445 একেদৰে ST প্লেনৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 2544 আৰু 2020 সেই একে ৰেংকত মাৰ্কছ পাইছে 370 ST হিলৰ ক্ষেত্ৰত কাট অফ ৰেংকটো আছিলে 2019 4481 আৰু সেই একে ৰেংকতে এইবাৰ স্ক'ৰ কৰিছে 284 একেদৰে EWSৰ ক্ষেত্ৰত যোৱা বছৰ অৰ্থাৎ 2019 কাট অফ ৰেংকটো আছিলে 553 আৰু সেই একে ৰেংকত 2020 স্ক'ৰ কৰিছে 518 একেদৰে ফ্ৰীডম ফাইটাৰৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 423 আৰু এইবাৰ সেই সেম ৰেংকতে স্ক'ৰ কৰিছে 533 একেদৰে TGL আৰু XTGLৰ ক্ষেত্ৰত যোৱা বছৰৰ কাট অফ ৰেংকটো হৈছে 5085 আৰু এইবাৰ সেই সেম ৰেংকতে স্ক'ৰ কৰিছে অৰ্থাৎ 2020 স্ক'ৰ কৰিছে 263 এতিয়া আহিছোঁ গভ ডেণ্টেল কলেজ ডিব্ৰুগড়ৰ ডাটাখিনি আলোচনা কৰিম আনৰিজাৰ্ভ কেটেগৰী 2019 কাট অফ ৰেংকটো হৈছে 487 আৰু সেই ৰেংক অনুসৰি 2020 স্ক'ৰ কৰিছে 525 একেদৰে SCৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 1576 আৰু এইবাৰৰ স্ক'ৰটো হৈছে সেই একে ৰেংকতে 430 ST প্লেনৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 2766 আৰু সেই একে ৰেংকতে 2020 স্ক'ৰটো হৈছে 359 একেদৰে ST হিলৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো আছিলে 4828 আৰু সেই ৰেংকত 2020 স্ক'ৰটো হৈছে 271 EWSৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো আছিলে 595 আৰু এইবাৰ 2020 সেই একে ৰেংকতে স্ক'ৰটো হৈছে 513 একেদৰে TGL আৰু XTGLৰ ক্ষেত্ৰত যোৱা বছৰ অৰ্থাৎ 2019 কাট অফ ৰেংকটো হৈছে 6173 আৰু এইবাৰ সেই একে ৰেংকতে স্ক'ৰটো হৈছে 228 এতিয়া আলোচনা কৰিম গভ ডেণ্টেল কলেজ শিলচৰৰ ডাটাখিনি আনৰিজাৰ্ভৰ কাট অফ ৰেংকটো আছিলে 2019 455 আৰু এইবাৰ সেই ৰেংকত 2020 স্ক'ৰ কৰিছে অৰ্থাৎ মাৰ্কছ পাইছে 529 SCৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 1626 আৰু 2020 সেই ৰেংকৰ কেণ্ডিডেটজনে মাৰ্কছ পাইছে 426 ST হিলৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 5182 আৰু সেই একে ৰেংকতে 2020 মাৰ্কছ পাইছে 226 একেদৰে EWSৰ ক্ষেত্ৰত যোৱা বছৰ অৰ্থাৎ 2009 কাট অফ ৰেংকটো আছিলে 618 আৰু এইবাৰ 2020 সেম ৰেংকতে মাৰ্কছ পাইছে 510 এতিয়া আলোচনা কৰিম ৰিজনেল ডেণ্টেল কলেজৰ ডাটাখিনি আনৰিজাৰ্ভ কেটেগৰীৰ 2019 কাট অফটো আছিল 385 আৰু সেই ৰেংক অনুসৰি 2020 স্ক'ৰ কৰিছে বা মাৰ্কছ পাইছে 584 OBC MOBCৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো আছিল 1567 আৰু সেই ৰেংকত 2020 মাৰ্কছ পাইছে 431 SC কেটেগৰীৰ যোৱা বছৰৰ কাট অফ ৰেংকটো হৈছে 1511 আৰু এই বছৰৰ সেই ৰেংকতে সেই সেম ৰেংকতে মাৰ্কছ পাইছে 436 একেদৰে ST প্লেনৰ ক্ষেত্ৰত 2019 কাট অফ ৰেংকটো হৈছে 2881
আৰু সেই ৰেংকত 2020ত মাৰ্কছ পাইছে 353 একেদৰে ST হিলৰ ক্ষেত্ৰত যোৱা বছৰৰ অৰ্থাৎ 2019ৰ কাট অফ ৰেংকটো হৈছে 4958 আৰু এই বছৰৰ সেই সেম ৰেংকতে স্কোৰ কৰিছে 267 একেদৰে EWSৰ ক্ষেত্ৰত কাট অফ ৰেংকটো আছিলে 2019ত 569 আৰু 2020ত সেই একে ৰেংকতে স্কোৰ কৰিছে 515 একেদৰে TGL অৰ XTGLৰ ক্ষেত্ৰত যোৱা বছৰ অৰ্থাৎ 2019ত কাট অফ ৰেংকটো আছিলে 6086 আৰু এইবাৰ সেই একে ৰেংকতে কেণ্ডিডেট জনে স্কোৰ কৰিছে 2020ত 230